হেল্ল' এভৰিৱান, কেনে আছা তোমালোক? আশা কৰোঁ সকলোৱে ভালে আছা। আজি আকৌ হিন্দী শিকাম দেই। হিন্দীৰ কিছুমান গুৰুত্বপূৰ্ণ খুব দৰকাৰী যিবোৰ কথা আমি সদায় পাতো নহয়, তাকে হিন্দীতে মই বুজাই দিম। প্ৰথমে অসমীয়াত লিখি দিম, তাৰপিছত তাকে মই হিন্দীলৈ অনুবাদ কৰি তোমালোকক বুজাই দিম দেই। গতিকে এতিয়া ভিডিঅ'টো চোৱা আৰম্ভ কৰিছোঁ। প্ৰথমে এটা বাক্য দিছোঁ, কথা কোৱাটো দূৰৈৰ কথা। কথা কোৱাটো দূৰৈৰ কথা। এনেকৈ যদি কাৰোবাক হিন্দীতে ক'ব বিচাৰা তেতিয়াহ'লে হ'ব এনেকৈ, বাত কৰনা তো দূৰ কি বাত হে। বাত কৰনা তো দূৰ কি বাত হে। বুজি পাই আছানে? এতিয়া তাৰপিছত চোৱা, আকৌ এটা দিছোঁ, তাই মোৰ ওচৰতেই নাহে। তাই মোৰ ওচৰতেই নাহে। তাকেই যদি হিন্দীত ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ হ'ব, ওহ মেৰে পাছ হি নহি আতি হে। ওহ মেৰে পাছ হি নহি আতি হে। যদি কোনোবাই হিন্দী নোৱাৰা, তলত অসমীয়া আখৰে হিন্দী দিছোঁ, আৰু যদি অসমীয়া নোৱাৰা হিন্দী আখৰে অসমীয়া দিছোঁ দেই, চাই ল'বা। এতিয়া আকৌ এটা বাক্য দিছোঁ, এইটোৱেই মোৰ অন্তিম সিদ্ধান্ত। এইটোৱেই মোৰ অন্তিম সিদ্ধান্ত। এনেকৈ আমি অসমীয়াত নকওঁ, তথাপিও হিন্দীত কোৱা পৰি যায়। চোৱা কেনেকৈ ক'বা, यही मेरा आखिरी फैसला है। यही मेरा आखिरी फैसला है। হয় নহয়? আমি কওঁ এইটোৱে আমাৰ শেষ কথা, এনেকৈহে কওঁ, শেষ কথা। আকৌ এটা দিছোঁ চোৱা, যদি এইটোৱেই আপোনাৰ সিদ্ধান্ত, যদি এইটোৱেই আপোনাৰ সিদ্ধান্ত, তেনেকৈ যদি ক'ব বিচাৰা তেতিয়াহ'লে কেনেকৈ হ'ব, अगर आपका यही फैसला है, अगर आपका यही फैसला है। ফেচলা মানে সিদ্ধান্ত হয়, কিন্তু আমি এনে কথিত ভাষাত অসমীয়াত এনে ব্যৱহাৰ নকৰোঁ। এতিয়া আকৌ দিছোঁ চোৱা, শেষ নিশ্বাসলৈকে তোমাক এৰি নিদিওঁ। শেষ নিশ্বাসলৈকে তোমাক এৰি নিদিওঁ। তাকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ এনেকৈ হ'ব, आखिरी सांस तक तुम्हें नहीं छोड़ूंगा। आखिरी सांस तक तुम्हें नहीं छोड़ूंगा। বুজি পালানে? চাচ মানে শাহুৰিকো কোৱা হয় আৰু উশাহ লোৱাকো কোৱা হয় দেই। তাৰপিছত চোৱা, আকৌ দিছোঁ, আপোনাৰ শেষ আশা কি। এনেকৈ যদি কাৰোবাক সুধিব বিচাৰা আপোনাৰ শেষ আশা কি, তেতিয়াহ'লে হিন্দীত এনেকৈ ক'বা, आपके आखिरी इच्छा क्या है। आपकी आखिरी इच्छा क्या है। ইচ্ছাটো অসমীয়াটো ইচ্ছা বুলিয়ে কোৱা হয়। বুজি পাইছানে? তাৰপিছত দিছোঁ আকৌ এটা বাক্য চোৱা, তাৰ পৰা তুমি ঘূৰি আহা। এইটো এটা অলপ চাবা দেই ভালকৈ। তাৰ পৰা তুমি ঘূৰি আহা। এই কথাষাৰক যদি আমি হিন্দীতে ক'ব বিচাৰোঁ, वहाँ से तुम वापस आ जाओ। वहाँ से तुम वापस आ जाओ। এতিয়া বুজি পালানে? वापस মানে কি? वापस মানে ঘূৰি আহাকে কোৱা হয়। কিন্তু চোৱা, আকৌ এটা দি আছোঁ, বুজি পাবা, মা কেতিয়া ঘূৰি আহিব। মা কেতিয়া ঘূৰি আহিব। কাৰোবাৰ মা ধৰা আৰু মা কেতিয়া ঘূৰি আহিব যদি এনেকৈ ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ ক'বা, मम्मी कब वापस आएंगी বা आएगी। मम्मी कब वापस आएगी। বুজি পালানে? কিন্তু চোৱা, মই বুজাই দিছোঁ, মই আজিয়েই ঘূৰি আহিম। মই আজিয়েই ঘূৰি আহিম। এই কথাষাৰক আমি কেনেকৈ ক'ম বুজি লোৱা ভালকৈ, मैं आज ही लौट कर आऊँगा। मैं आज ही লৌট কৰ আউংগা। ইয়াত চোৱা, লৌট কৰ দিছোঁ, কিন্তু আগত কি দিছিলোঁ, বাপচ আউংগা। বুজি পালানে? দুটাই একেটাই কথা হয়, অলপ বেলেগ দেই। তাৰপিছত চোৱা, তাইক মাতি দিয়া। যদি এনেকৈও কেতিয়াবা ক'ব বিচাৰা যে তাইক মাতি দিয়াচোন বা তাক মাতি দিয়াচোন, তাকে যদি হিন্দীত ক'ব বিচাৰা এনেকৈ ক'ব লাগিব, উছে বোলা লো। উছে বোলা লো মানে তাক মাতি দিয়া বা তাক মাতি লোৱা। বুজি পাইছানে? যেনে চোৱা, আকৌ এটা দিছোঁ মই, নিহাক ইয়াত নেমাতিবা। এইটো দিছোঁ চোৱা, নেমাতিবা। নিহাক ইয়াত নেমাতিবা। নিহা এজনী ছোৱালী মানুহৰ নাম দেই। নিহাক ইয়াত নেমাতিবা। তাকে যদি ক'ব বিচাৰা তেতিয়াহ'লে নিশাকো ইহা মদ বোলানা। হিন্দীত নিশাকে নিশা বুলি কোৱা হয় দেই। নিশাকো ইহা মদ বোলানা। তোমালোকে যিকোনো নাম দিব পাৰা। তাৰপিছত দিছোঁ চোৱা, তাৰ লগত তোমাৰ কি সম্পৰ্ক। এনেকৈ যদি ক'ব বিচাৰা তাৰ লগত তোমাৰ কি সম্পৰ্ক, তেতিয়াহ'লে কি ক'বা হিন্দীতে,
उससे तुम्हारा क्या ताल्लुक है বুজি পালানে उससे तुम्हारा क्या ताल्लुक है সম্পৰ্কক সম্পৰ্ক বুলিও কোৱা হয় হিন্দীত কিন্তু তাল্লুক বুলিও কোৱা হয় যেনে চোৱা আকৌ এটা দিছো আপোনাৰ বোৱাৰী কলৈ গ'ল আপোনাৰ বোৱাৰী কলৈ গ'ল এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা যে আপোনাৰ বা তোমাৰ বোৱাৰী কলৈ গ'ল তাকে হিন্দীতে হ'ব आपका बहू कहाँ गई है आपका बहू कहाँ गई है বুজি পালানে হিন্দীতে বোৱাৰীক বহু বুলি কোৱা হয় তাৰ পাছত আকৌ এটা দিছো চোৱা উত্তৰত আৰু মানুহজনে ক'লে বোৱাৰী পানী আনিবলৈ গৈছিলে বোৱাৰী পানী আনিবলৈ গৈছিলে যেনে কুৱা এটাত বা কলত পানী আনিবলৈ ক'ৰবাত গৈছে আৰু বহু পানী লানে গই থি বহু পানী লানে গই থি বহু মানে বোৱাৰীক কোৱা হয় দেই পানীক পানীয়ে কোৱা হয় তাৰ পিছত চোৱা আকৌ এটা দিছো আপোনাৰ জোৱাইয়ে কি কাম কৰে যদি এনেকৈও ক'ব বিচাৰা কোনোবাই আপোনাৰ জোৱাইয়ে কি কাম কৰে বা কোনোবাই ক'লেও তোমালোকে বুজি পাব লাগিব আৰু কথাটো দেই তাকে কেনেকৈ ক'বা आपके दामाद क्या काम करता है জোৱাই মানে দামাদ বুলি কোৱা হয় হিন্দীত দেই তাৰ পিছত চোৱা আকৌ এটা দিছো বাক্য জোৱাই প্ৰথমে পুলিচত আছিল যেনে আৰু কথা পতা আৰু দুজন মানুহৰ মাজত তাকে দি আছো জোৱাইয়ে প্ৰথমে পুলিচত আছিল তাকে ক'বলৈ বিচাৰা যদি এনেকৈ হ'ব দামাদ পহলে পুলিচ মে থা দামাদ পহলে পুলিচ মে থা মানে প্ৰথমে পুলিচত আছে এতিয়া কিবা এটা হৈ গ'ল আৰু পুলিচত নাথাকে তাকে বুজাইছো দেই মই তাৰ পিছত চোৱা আকৌ এটা বাক্য দিছো মোৰ জীয়েকে পাকঘৰত আধা বাক্য দেই এইটো চোৱা মোৰ জীয়েকে পাকঘৰত তাকে হিন্দীত কেনেকৈ ক'বা मेरा बेटी रसोई घर में मेरा बेटी रसोई घर में পাকঘৰক ৰচুই ঘৰ বুলি কোৱা হয় হিন্দীত দেই মনত ৰাখিবা আৰু জীয়েক মানে বেটি বা ছোৱালী পাকঘৰত ৰান্ধি আছে এনেকৈ যদি ক'ব বিচাৰা যে পাকঘৰত ৰান্ধি আছে তাকে কি ক'বা ৰান্ধি থকাকে কি বুলি কোৱা হয় চোৱা মই দিছো হিন্দীতে रसोई घर में खाना पका रही है रसोई घर में खाना पका रही है ৰান্ধি থকাকে পকা ৰহি হে বুলি কোৱা হয় পকা দেই মনত ৰাখিবা তাই বৰ হোৱাতকৈ ৰান্ধিব পাৰে তাই বৰ হোৱাতকৈ ৰান্ধিব পাৰে মানে খুব ভাল হয় টেষ্টি হয় আৰু তেও ৰান্ধাটো তাকে হিন্দীত কেনেকৈ ক'বা वह बहुत स्वादिष्ट पका सकती है वह बहुत स्वादिष्ट पका सकती है আমি কথিত ভাষাত বহুত বুলি কওঁ কিন্তু লিখিত ভাষাত বহুত বুলি কওঁ দেই মনত ৰাখিবা সিহঁতে আক্ৰমণ আৰম্ভ কৰিলে এনেকৈ যদি ক'ব বিচাৰা হিন্দীতে তেতিয়াহ'লে কেনেকৈ ক'বা वे हमला करना शुरू कर दिया है वे हमला करना शुरू कर दिया है বুজি পালানে আক্ৰমণ কৰাকে হামলা বুলি কোৱা হয় হিন্দীটো আক্ৰমণ বুলি কোৱা হয় দেই তাৰ পিছত আকৌ এটা দিছো পাকিস্তানে বেয়া কাম কৰিছে যেনে এতিয়া বৰ্তমান যেটো চলি আছে তাকে মই অলপ কথা দি আছো তোমালোকক পাকিস্তানে বেয়া কাম কৰিছে এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা পাকিস্তান ने गलत काम किया है পাকিস্তান ने गलत काम किया है বুজি পালানে তোমালোকে শুনি পাইছানে নাই নিউজত দি আছে যে তাকে দি আছো দেই আকৌ চোৱা কাশ্মীৰত 26 হিন্দুস্তানীক মাৰি পেলালে কাশ্মীৰত 26 জন হিন্দুস্তানীক মাৰি পেলালে তাকেই হিন্দীতে কেনেকৈ ক'ব লাগিব হিন্দীতে হ'ব कश्मीर में 26 हिंदुस्तानी को मार गिराया है कश्मीर में 26 हिंदुस्तानी को मार गिराया है বুজি পালানে শুনি পাইছানে সবে আকৌ এটা চোৱা শুনি বৰ দুখ লাগিল এটো মোৰ মনৰ কথাই দিছো দেই শুনি বৰ দুখ লাগিল তাকে হিন্দীতে ক'ব বিচাৰিলে এনেকৈ ক'বা सुन के बहुत दुख हुआ है বা बहुत बुरा लगा है এনেকৈও দিব পাৰিবা দেই सुन के बहुत दुख हुआ है তাৰ পিছত দিছো আকৌ এটা গতিকে সকলোৱে মিলি একেলগে তাকে হিন্দীত কেনেকৈ হ'ব सब इसीलिए सब एक साथ मिलके
इसीलिए सब एक साथ मिल के বা জোৰকে এনেকৈও হ'ব দে জোৰকে কিন্তু ইয়াত নহ'ব দেই ইয়াত মিলকেই হ'ব তাৰপিছত চোৱা সন্ত্ৰাসবাদীক উত্তৰ দিব লাগে সন্ত্ৰাসবাদীক উত্তৰ দিব লাগে সন্ত্ৰাসবাদীকটো তোমালোকে জানাই এতিয়া হিন্দীত কি কোৱা হয় সন্ত্ৰাসবাদীক চোৱা দি আছো হিন্দীত বুজায় आतंकवादी को जवाब देना चाहिए आतंकवादी को जवाब देना चाहिए বুজি পালানে কথাটো এতিয়া বৰ্তমান বহুত হুলস্থুল হৈ আছে আমাৰ দেশত কাশ্মীৰত বহুত অন্যায় হৈ আছে তাকে অলপ দুই এষাৰ কথা কৈ দিলোঁ বেয়া নাপাবা তোমালোকে আৰু যোনে যিটো নোৱাৰা মোক কমেণ্ট কৰি ক'বা আজি বেছি দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ দেই যোনে যিটো নোৱাৰা মোক কমেণ্ট কৰি সুধিবা মই তাৰ কাৰণে আকৌ উত্তৰ দিম বা ভিডিঅ' বনাই লৈ আনিম